নিশ্চিতভাৱে মোৰ এইটো পৰম সৌভাগ্য যে নাৰায়ণপুৰ ক্ৰীড়া সন্থাৰ উদ্যোগত শ্বহীদ কাপ নৈশ খেল আজি চলি আছে। ক্ৰীড়াংগনত বহুদিনৰ মূৰত নিৰ্বাচনী ব্যস্ততাৰ মাজত থিয় হ'বলৈ সুযোগ পাইছোঁ আৰু নাৰায়ণপুৰ ক্ৰীড়া সন্থা আমাৰ গোটেই অঞ্চলটোৰে এটা অগ্ৰণী ক্ৰীড়া সন্থা। তেওঁলোকে আমাৰ এই অঞ্চলৰ যুৱচামক সদায় ভাল খেলুৱৈ হ'বৰ কাৰণে এটা পৰিৱেশ ৰচনা কৰিবলৈ চেষ্টা কৰি আহিছে। আমাৰ মানুহবিলাকে আগতে বন্দুক কিনিবলৈ বহুতক চান্দা দিয়ে, কিন্তু খেল পাতিবৰ কাৰণে আমাৰ ৰাইজে সহায় নকৰে। কিন্তু খেলৰ মাজেদি আমাৰ সমাজখনত, কাৰণ খেলুৱৈ সুলভ যিটো মানসিকতা, তাত কোনো জাত পাত ধৰ্ম ভাষাৰ বিভাজন নাথাকে আৰু তেওঁলোকৰ মনত এটা প্ৰতিযোগিতাৰ ভাৱ ফুটি উঠে, এটা টিম ৱৰ্ক থাকে আৰু যোগাত্মক চিন্তা চৰ্চা। কাৰণ আপুনি যেতিয়া ঘামিব, কষ্ট কৰিব, তেতিয়া আপোনাৰ দেহত এনেকুৱা এটা শক্তি আপোনাৰ দেহৰ ভিতৰৰ পৰা উৎপন্ন হয়, সেইটো বিজ্ঞানে ভালকৈ ক'ব পাৰিব, যে আপোনাৰ মনটো খুব ফৰকাল থাকে। আমাৰ যিটো ডিপ্ৰেশ্যন থাকে, হীনমন্যতা থাকে, এইবিলাক খেলুৱৈবিলাকৰ নাথাকে। সেইকাৰণে এই নতুন চামটোক, নতুন প্ৰজন্মটোক আটাইতকৈ বেছি পঢ়া শুনাৰ পিছতে প্ৰয়োজনীয় বস্তুটো হৈছে ক্ৰীড়াংগন। আৰু সেইটো নাৰায়ণপুৰ ক্ৰীড়া সন্থাই এইকাৰণে দিব পাৰিছে যে ইয়াত বহুকেইজন শিক্ষক আছে ইয়াত। শিক্ষকসকলে কোনোবা অৱসৰ হৈছে, কোনোবা চাকৰি কৰি আছে, তেওঁলোকে নিজৰ ভাই ভনী ল'ৰা ছোৱালীখিনিক আজি এই ফিল্ডখনৰ জৰিয়তে যিটো সুযোগ দি আহিছে, ময়ো আশা কৰিছোঁ ভৱিষ্যতৰ দিনত আমাৰ এই এখন ষ্টেডিয়াম, আমাৰ লখিমপুৰত এতিয়া ইতিমধ্যে প্ৰায় 200 কোটি টকীয়া এখন ষ্টেডিয়াম হৈ গ'ল, তাত কোচিং চেণ্টাৰো হৈছে। কিন্তু আমাৰ নাৰায়ণপুৰত ইমান খেলাৰ প্ৰতি স্পৃহা আছে, কিন্তু আমাৰ এখন আটকধুনীয়া ষ্টেডিয়াম নাই। বৰষুণৰ কাৰণে ইয়াত আকৌ আনি বালি পেলাবলগীয়া হয়। ক্ৰিকেট পাতিলে আমাৰ ভাল ফিল্ড এখন নাই। গতিকে নাৰায়ণপুৰৰ দীৰ্ঘদিনীয়া যিটো মানুহৰ আশা, আৰু নাৰায়ণপুৰে বহুত ৰাষ্ট্ৰীয় খেলুৱৈ জন্ম দিছে, ভলীবলৰ ক্ষেত্ৰতে হওক, বহুত ভাল প্লেয়াৰ ইয়াৰ পৰা। শ্বুটিঙতো আমাৰ ইণ্টাৰনেশ্যনেল প্লেয়াৰ্ছ আছে। কিন্তু সেই হিচাপে আমাৰ যিটো মানদণ্ড ক্ৰীড়াংগনৰ, সেই মানদণ্ডটো আমি উঠাব পৰা নাই। এইটো মোৰ এটা বহুত দিনীয়া সপোন। আগতেও চেষ্টা কৰিছিলোঁ, নোৱাৰিলোঁ। এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এখন ভাল ক্ৰীড়াংগন আমি যাতে নাৰায়ণপুৰে পাওঁ, তাৰ কাৰণে নিশ্চয় প্ৰচেষ্টা অব্যাহত ৰাখিম।